আজি এই আমাৰ ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ খোৱাং বাগান চাহ বাগিচাত এনেকুৱা এখন আনন্দ মেলা আহিছে। আপোনাৰ অনুভৱটো কেনেকুৱা? আমাৰ অনুভৱটো মানে ইমানেই ভাল লাগিছে, কি কম আৰু এইবাৰ প্ৰথম আহিছে তো আমাক মানে বহুত ভাল লাগিছে। আচলতে দীপাৱলী বুলি ক'লে দীপাৱলীৰ অনুষ্ঠানটো, দীপাৱলী শব্দটো আচলতে কি বুজায় আপুনি জানে নেকি? অকণমান যদি জানে কওক। বহুত দীঘলীয়া হৈ আছে, এইপিনে মোৰ মানুহটো ৰখি আছে, টিকেট নাপালে মোৰ দিগদাৰ হৈ যাব। অকণমান কওক। আপুনি যে ইয়াত শাৰী পাতি আছে, আপুনি যে ইয়াত লাইনত আছে, আপুনি উঠে ছোৱালী দিব আপোনাৰ ছোৱালী ক'ত? আছে। ঠিক আছে, মই আপোনাক কথা এটা সুধো। আচলতে আমাৰ যে আচলতে দীপাৱলী বুলি কয় যে দীপাৱলী আচলতে আমি কালী পূজা যিটো উদযাপন কৰো, কালী পূজাটো আচলতে কি বুলি আমি কেনেধৰণে উদযাপন কৰো? দীপাৱলীটো আচলতে আমি উৎসৱ হিচাপে যে পালন কৰো, এই উৎসৱটো আচলতে কেনেধৰণৰ? দীপাৱলী আমি ক'লে দীপাৱলী বুলি ক'লে এটা পোহৰৰ উৎসৱ নহয় জানো? বিশেষ কিছুমান মানুহে লক্ষী পূজা হিচাপে মানে, কিন্তু মই এটা কথা বুজিব পৰা নাই, এই কালী পূজাত যে ফটকা ফুটাই ফূৰ্তি আনন্দ কৰে, এই সবিশেষ আপোনালোকে জানে নেকি? এইটো চবেই জানে, উৎসৱ আহিলে এটা ফূৰ্তি থকা কৰা। আচলতে ফটকাটো কি কাৰণে ফুটাই আপুনি জানে নাই? সেইটো নাজানো। ঠিক আছে, আমাৰ দৰ্শকসকল আপোনালোকে যদি কোনোবাই কেনেবাকে জানে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আছে জানিবলৈ চেষ্টা কৰিম। এইবিলাক এই আমাৰ এই অঞ্চলতে যে এনেকুৱা এখন মেলা আহিছে, তোমাৰ অনুভৱ কেনেকুৱা? কিমান ভাল লাগিছে? আজি নতুনকে উঠিবা, যদি কেনেবাকে মাথা ঘূৰাই কি হব? এইফালে আমাৰ দাদা এজন আছে, লগ পাইছো, যিহেতু এখেতৰ লগত অকমান মোৰ চিনাকি এটা আছে। আমাৰ যে দীপাৱলী উৎসৱটো আমি পালন কৰো, দীপাৱলীটো আচলতে কিহৰ উৎসৱ আপুনি জানে নেকি? আমাৰ দীপাৱলী উৎসৱটো আমাৰ দীপাৱলী একচুৱেলি ক'বলৈ গ'লে আমাৰ পোহৰৰ উৎসৱ হয় নাই? এইফালে আপোনালোকে দেখিছে এই ককাইদেউকে মই যদি অকমান সময় দিয়ে মই কথা এটা সুধো আপোনাক, বেয়া পাব নেকি আপুনি? মই আপোনাক জাষ্ট কথা এটা সুধিম, আপুনি যদি পাৰে ক'ব, নোৱাৰিলে নাই আৰু হয় নাই বাৰু? আমি যে দীপাৱলী উৎসৱটো যে পালন কৰো, দীপাৱলী আচলতে কিহৰ উৎসৱ? পোহৰৰ উৎসৱ। बात तो सही है दौड़ना तो पड़ता है। পোহৰৰ উৎসৱ, ঠিক আছে। আমি গম পালো দীপাৱলী এটা পোহৰৰ উৎসৱ। আপোনাৰ ঘৰখনত আপোনাৰ মৰম কৰা ব্যক্তি আচল কোন আছে? মোৰ মা দেউতা আছে, মোৰ ৱাইফ আছে, মোৰ ল'ৰা ছোৱালী আছে। আপোনাক বেছি মৰম কোনে কৰে? মোৰ ৱাইফে। এতিয়া তেনেহলে এটা কথা মই আপোনাক কৈছো, মা দেউতাই আপোনাক মৰম নকৰে নেকি? মা দেউতা মৰম কৰে। মা দেউতা আগত আহিব লাগিছিল, পিছত কেনেকে ৱাইফ আহিলে? মা দেউতা আগত আছে, মা দেউতা থাকিবই, কিন্তু এতিয়া যি চলি আছে ৱাইফৰ কাৰণে চলি আছে। তেনেহলে আপুনি ভাল পোৱা কাৰণটো আচলতে আপোনাক মৰম কৰা ৱাইফে যে আপোনাৰ ধৰম পত্নীয়ে যে আপোনাক মৰম কৰে, তাৰ বিষয়ে অকণমান যদি ৰাইজক কয়। কিন্তু আজি খোৱাং সমষ্টিৰ আমাৰ খোৱাং চাহ বাগিচাত এনেকুৱা এখন আনন্দ মেলা আহিছে,
আপোনাৰ অনুভৱ কেনেকুৱা? আমাৰ বহুত ফূৰ্তি লাগিছে মানে জনম পাই প্ৰথম আমি ইয়াত আনন্দ মেলা পাইছো মোকতো বহুত ফূৰ্তি লাগিছে ভাই ভালে লাগিছে আমাৰ সঁচাকে মানে আপোনাৰ ফুৰা কাৰণে কি হ'ল নাজানো কিন্তু আমি জনম মানে প্ৰথম আমি ইয়াত মেলা পাইছো মানে গান গৈছিলো যোৱা বুলি কিন্তু এইবাৰ আমাৰ বহুত ফূৰ্তি লাগিছে যে আমাৰ ইয়াতে আহিছে আৰু আমাক বেছিকে ভাল লাগিছে এতিয়া ক'বলৈ গ'লে দীপাৱলী উপলক্ষে এই যে আজি ইয়াত মেলাখন আহিছে দীপাৱলী আচলতে কিহৰ উৎসৱ আপুনি জানে নেকি? পোহৰৰ উৎসৱ ঠিকেই আপোনাক মই কথা এটা সুধো আপোনাৰ ঘৰখনত আপোনাক মৰম কৰা ব্যক্তি কোন? মোক মৰম কৰা ব্যক্তি চবতকে মানে মোৰ পাপাই বেছি মোক মৰম কৰে তেনেহ'লে পাপাৰ ক্ষেত্ৰত আপুনি 2 লাইন যদি কয় ভাল লাগিব। মোৰ পাপা মানে মোৰ কাৰণে আৰু হিৰো মানে মই যিটো ভাবিও আজিলৈকে মানে যোনটো বিচাৰে সেইটো মোক দিবই দৌৰ পৰা আনি দিব এইটো মানে মই ভাবো যে মানে মোৰ পাপাক কওঁ যে পাপা এইটো লাগিব পাপা ক'ব হ'ব মই দিম কেইদিনমান পাছত মই বুলি কওঁ আৰু আনিয়ে দিব আৰু যেনেকৈ আছে মানে মোৰ পাপা মোৰ কাৰণে আৰু হিৰো আৰু ভগৱান নিগিয়া আছে আৰু থেংক ইউ এই ককাইদেউ ওচৰলৈ আহিছো ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিত এই খোৱাং চাহ বাগিচাত যে আনন্দ মেলাখন আহিছে আপোনাৰ অনুভৱ কেনেকুৱা? বহুত আনন্দ লাগিছে বহুত দিনৰ মূৰত আহিছে ল'ৰাকেইটাও আনন্দ কৰিছে ময়ো আনন্দ কৰিছো ল'ৰা আনন্দ হ'লে ময়ো আনন্দ হ'ব লাগিব সেইটোৱে বহুত দিনৰ মূৰত আহিছে ক'লে যে ইয়াত আগতে আহিছিলে নেকি? আগতে এবাৰ আহিছিলে ইমান ভালকে নহৈছিলে কিন্তু এইবাৰ আহিলে ভাল লাগিছে ইয়াততো ক'বলৈ গ'লে দীপাৱলী উপলক্ষে আনন্দ মেলাখন আহিছে বুলি আমি জানো দীপাৱলী আচলতে কিহৰ উৎসৱ আপুনি জানে নাই? নাজানো দীপাৱলী আচলতে ক'বলৈ গ'লে এটা পোহৰৰ উৎসৱ হয়নে বাৰু? ঠিক আছে বাৰু আপোনাক মই সুধিছো আপোনাৰ ঘৰখনত আপোনাক বেছি মৰম কৰা ব্যক্তি কোন? এতিয়াতো আগতে মাজতো আছিলে এতিয়া মানুহজনী আছে এতিয়া কোনো নাই আচলতে আপোনাৰ পৰিবাৰ আছে বেছি মৰম কৰা ব্যক্তি আপোনাৰ পৰিয়াল তেখেতৰ হৈ দুআষাৰমান কওক না ভাল লাগিব কি লাজ কৰিব আছে আপুনি তেখেতে যে আপোনাক মৰম কৰে কি ক্ষেত্ৰত মৰম কৰে কেনেধৰণে মৰম কৰে এইখিনি ক'লে আমাৰ ভাল লাগিব